দুটা চাহ কোন যাবি না ৰিমাত্তা পৰা ৰ কিতাপ এখন লৈ এই গধূলাখন যাব লাগে নেকি কিনে আহিছো দে গাড়ী আৰু গাড়ী মইনা উঠছি ধুম গাড়ী মইনা 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 চুইচ অফ করছি তাই হেল্ল' ছেত্ৰী ছাৰ কোৱা উমেশ দা হয়নে মই ক'লো এই মাত্ৰ কোনোবা অচিনাকি মানুহ কেইটা মানে আমাৰ মইনাক উঠি লৈ গেল গাড়ী এখনত আপুনি যদি পাৰে অলপ কাইণ্ডলি গণেশ মন্দিৰলৈকে আহকচোন এটাই ৰাস্তা কয়ো যাব নোৱাৰে মই যাই আছো তাকে কিবাকে কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰক পাৰে মই যাই আছো দিয়ক ঠিক আছে আপুনি টেনশ্যন ল'ব নালাগে মই গণেশ মন্দিৰত গ'লে ষ্টাফ পঠাই আছো ঠিক আছে ঠিক আছে সকলোকে যাবি তো অনিতা গণেশ মন্দিৰক লাগি যাচোন তাৰ পাছত ডিচিশ্যন ল'ম ক'ত যাম মাইকেতো যাব বাৰু ঠিক নাই আজি বিকাশে সীমাক পলাই লৈ গুচি গ'ল সিহঁতৰ প্ৰেমনো কেনেকৈ হৈছিল তাক জানিবলৈ আমি ঘূৰি যাব লাগিব এবছৰ আগলৈ ধমধমা আঞ্চলিক কলেজত সিহঁতৰ প্ৰেম হৈছিল আৰু এনেকুৱা পদ্ধতিত প্ৰেম হৈছিল তেনেকুৱা প্ৰেম হয়তো আজিলৈকে কাৰোৱে হোৱাই নাই হেল্ল' অতে তই এনেকে কলেজ এখনত একলা কৰি ভাল লাগে নেকি নাহ কিয় জলদি তোৰ কাম নাই বুলি মোৰো কাম নহয় বুলি ভাবিছা নেকি হা তোৰ লগত সদায় সদায় দিনটো এনেকে থাকবা নোৱাৰো মই আজি তই আৰু আহিবা নাংগিয়া আজিতো মই তাইক ডাইৰেক্ট কোৱাটো ফাইনেল যি হয় হ'ব আৰু হয় ইপাক নহ'লে সিপাক দে যাই আছো দে তোক কতে দিবা পাৰিলি ময়ে বস্তু দে জলদি এনেকে একলা একলি থাকবা ভাল নালাগে না ওই ছাৰ আহোনো মোক কেৰাকে দিকে চাই আছে দে আহক না দে তোৰো কাম বন নাই আৰু তই বেকাৰ সময়বিলাক নষ্ট কৰি আছা তই এনেকুৱা এটা আপীৰ কাৰণে নিজৰ সময় নষ্ট কৰি আছা যিটো আপীক তই কেতিয়াও নাপা তাইৰ অলৰেডি বয়ফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ড থাকা বুলি মই জানো হা তই এটা কথা জানা না গলকিপাৰ থাকলি গল নেদেখা থাকবি নেকি তই হা তাইক মই আজি মেটেৰা হিৰ' বুলি কোৱাটো ফাইনেল আৰু তাই ক'ব পাপা মেৰি ভিলেন চাং কি হয় ইনকে ভাই সময় নষ্ট কৰিব নালাগে দে জীৱনৰ বুজা নাই ময়ো ইনকে তোৰ লগত আহি থাকবা নোৱাৰো সদায় সদায় আজি যি কবি তাৰ পাছত যি হৈ হ'ব হ'ব তই আজি মোৰ লগত থাকি দি আৰু থাকবা নাকি আজিতো কমে ফাইনেল একদম কিন্তু তই মোক এৰা নেদবি কিন্তু শুনছা না হ'ব দে এনেকে ৰখি থাকবা নোৱাৰি দে ভাই মোৰ ঘৰত কাম আছেতো আৰু মাষ্টৰকেতো কিনকে কেৰা কেৰিকে চাই থাকে দেখা নাই নাহি ক'ত যাব ক্লাছ কৰি আছে কিজানি ৰাস্তা এটাই হয় দেই এতিয়া টেনশ্যন লৈছে এটা বস্তু আনিছো ৰ টাইম পাছ কৰ আচ্ছা তাই যদি কৈ দে যে তোমাক মই ভাল পাওঁ আৰু
ফোন নম্বৰটো যদি দি দে তেতিয়াৰ কথাই নাই তই কলেজত আহিবা নালাগে ফোনত কথা পাতিব পাৰবি ভিডিঅ' কলত তাইক চাব পাৰবি তোৰ সময়বিলাকো বাচি যাব কিন্তু এইটোতো সম্ভৱ নহয় তাইৰ বয়ফ্ৰেণ্ড আছে তই মানে মোক সুখ দি আছে না দুখ দি আছে মই ক'বই নোৱাৰো কাগজখন যে ধুইলে দিলাক কিয় দিলাক কি বেয়া খাই আছে তাতে নাই নাই ইয়াতে চাবা নৰা ঘৰত যাই চাবা লাগব এই Yeah. আহিছি যা আহিছে ভয় লাগি আছে ৰ কাষত যাবা ভয় কৰিব লগা একো নাই বিন্দাছ যা মনৰ কথাটো কৈ থৈ গুচি আহ তাই যি উত্তৰ দিয়ে দিব আৰু যা তাকেতো হয় হ'ব নহয় না হোৱাটোতো হ'বই তোৰ কনফিডেন্স লেভেলটো বহুত ভাল কিন্তু এটা কথা কি তই যে মোৰ লগত চিষ্টেম নাই তোক ফুৰি হাতে যে মই যোৱা নাই মোৰ লগত মই ক'লো কি চিষ্টেমে নাই মই ইয়াৰ পৰাই চাই আছো তই যাই মনৰ কথাখিনি কৈ যা গেলি ভাল লাগলা কি কৰা যা চোৱাৰ পাহি তোমাৰ লগত মোৰ এটা কথা আছে কি কথা কথাটো ক'বা গেলি তোমাৰ লক্ষ্যত মই কিজানি পঢ়ছে নাজনো দিয়াচোন পঢ়ছো না পঢ়া নাই কিন্তু মোৰ লক্ষ্যত তুমি পঢ়ছ এতিয়া যদি মই সঁচা কথাটো ক'বা যাওঁ মই তোমাক ভাল পাওঁ তই ইনকে সাহস পালি মোৰ গাৰ্লফ্ৰেণ্ডক প্ৰপ'জ কৰবা একেদিন তোক মই চাইহে আছো নেক্সট টাইম যদি তই এৰ কাষত আৰু আহা তোক চাবাক লাগি এই দুনিয়াতে নাথাকিবি তই মই তোমাক ভাল পাওঁ তাই যদি কৈ দে যে তোমাক মই ভাল পাওঁ বেয়া নোপোৱা যদি ফোন নম্বৰটো দিবা নেকি প্লিজ আৰু ফোন নম্বৰটো যদি দি দে এনেকে ভুলবশত অজানিতে প্ৰথমবাৰৰ বাবে সিহঁতৰ মাজত প্ৰেমৰ এটা বীজৰ আৰম্ভণি হৈছিল আৰু তাৰ পিছত তোমাক লগ পালে ভালে হ'ল ৰবা তোমাৰ লগত এটা কথা আছিল কি কথা ৰবা এই চলটোতো নাটাৰে নেকি এইটো আমাৰ দাদাই হয় বৰমাহঁতৰ কিয়া মই ভাবছিলোৱে তোমাৰ সেইটো চাইডৰে চলি বুলি সেইকাৰণে তোমাক ফটোখন দেখালো কিন্তু মই তোমাৰ বৰমাহঁতৰ দাদা বুলি ভবা নাছিলো ৰবাচোন বাইদেউ তুমি কিয় জানো তাৰ কথা কিয়া মানে এনেকৈ বিকাশেও প্ৰথমবাৰৰ বাবে ভনীয়েকৰ জৰিয়তে গম পাইছিল সি এনে কাৰোবাক চিঠি দিছিল চালা কালি চটটো মই এতিয়াও পাৰিবা পৰা নাই ঈশ্বৰ মাৰছি এইটো মানে মই ভাবছো এইবাৰ আৰু আপি চাপি ভাল নাপাওঁ যদি এইবাৰ কাৰোবাক ভাল পাওঁ ডাইৰেক্ট বোৱাৰীকে মই মই যি তোক কিবা এটা কৈ আছো তই গুৰুত্ব কিয় দিয়া নাই হা কালি তাতে চৰ খাইছো মই টেনচন ল'ব লাগে মই টেনচন লৈ আছা তই কি হৈছে তই কিবাটো কওঁ নাই এটা মই বকি থাকিম প্ৰব্লেম এটা হৈছে ভাই প্ৰব্লেম হৈছে কি আমাৰ খুৰীমা ইয়াৰ মাতটোৱে কালি আমাৰ ঘৰত আহি কৈছে মই বোলে তাৰ কলেজৰ কোনোবা ছোৱালীক চিঠি দিছো এইটোতো একদম মিছা কথা ভাই আজিলৈকে মই চিঠি কাকত দিয়ে পোৱা নাই আৰু মই কিয় দিমে কিয় সেনেকুৱা কাম কৰিম মই কলেজত গৈছিলো তোৰ লগত কিন্তু চিঠিটো মই দিয়া নাই না তই দিছিলে মই দিয়া বুলি ভাবিছো পাগলা হৈছে নেকি তই হা হা মই চিঠি দিম তাকে তইতো মোৰ সেইকাৰণে মাথাটো গৰম হৈ আছে মইচা মিচি মোৰ বদনাম আহিল কিয় চিঠি বা কোনে দিছি
মোক বা কিয় ধৰিছি আৰু হেৰি চিঠিখন আছে ৰ মোৰ লগত আপি তুই মাতুক দিছি চিঠিখন মাতুই আনি মোক ঘৰত দিছি না চাওঁ মই লাজো পাইছো গম পা না চিঠিৰ অৱস্থা এই ফুটি গৈছি মই তোমাক বহুত ভাল পাওঁ বেয়া নোপোৱা যদি তোমাৰ নম্বৰটো দিলা প্লিজ মইতো দেনাই না এগলা আৰু এগলা মোৰ হেণ্ড ৰাইটিং নেকি চা তই হে মোৰ আখৰটো এনেকুৱা নহয় না কি লাগি আছে এখন দেখো কাগজখনত চানা ভাজা বাচনা ওলাই আছে সেয়েতো চানা ভাজা গম কৰবা কাগজ শুনিবা দিছি বেকাৰ মোৰ মানে মাথাটো হাৰাচমেণ্ট হৈ আছে ৰচোন ৰ এই লাজো পাইছো মই আচলতে ৰ তই কালি মোৰ তাতে আহোঁতে চানা ভাজা টোপলা এটা লৈছিলি মনত আছে না তোৰ চানা ভাজাখিনি খাই কাগজখন ক'ত ফেলছিলি য'তে খাইছিলো তাতে ফেল দিছো আচ্ছা সেইখানে এখন কাগজ মানে তই ফেল দিছে হ'ব কাগজখন মানে তাইক দিয়া বুলি ভাবছি চানা ভাজা এনে কাগজখনত মানে এনেকে লেখা আছিল লেখা আছিল হে মানে তাতে ফিল্ডতে মানে আপি তুই তাইক দিয়া বুলি ভাবছি সেইটো হ'ব পাৰে বাদ দি এলা কি বাদ দি কিয় ফেলছ তই মইতো দিম বুলি দেনাই না হ'লেও লটাৰী লাগি গেল তোৰ চাং আপিটো ফটো চাং কি লটাৰী লাগি গেল আপি বা কি কয় আৰু মোৰ বা পচন্দ হয় না নহয় আপিটো চাং দে মই পচন্দ কৰিম নাই মোৰ তাতে ফটো চটো ফটো নাই তোৰ ফটো নাই মাতুই ইনষ্টাগ্ৰামৰ লিংকটো দেং করছি দেনাই দেখোন তাকলে দিছি না দেনে চাও ৰ নাই মাতুই ইনষ্টাগ্ৰামৰ লিংক দেনাই জানাই ফোন কৰচোন তাইক মোৰ ভাল নালাগে গেলা খুঁজবা তই ফোন নকৰাকে মই কথা পাতিম দে ফোন কৰ ফোনটো মাৰিব টান পাইছি চামুক দি হেল্ল' মাতো বিকাশে যি কোনোবা ছোৱালীক চিঠি দিয়া বুলি কৈছে তাইৰ ইনষ্টাগ্ৰামৰ আইডিটো দিছোন দে দি আছো দে দে এতিয়া দি দে দিছো দে দিব দে তই একেলগে মাতুক কৈ দিবা লাগে এখন চানা ভাজাৰ কাগজ আছিল বুলি হ'ব দে একলা এতিয়া বাদ দিয়াই এতিয়া তোৰ দিন মুকলি হৈ গ'ল গম পাইছে নে চাফা ৰাস্তা একদম ক্লিয়াৰ চাওঁ বেছি না দে না আইছি ফটোটোৱে ভাল লাগছি ৰিলত বাগে নাই ৰিয়েলত আকে এনেকৈ বিকাশৰ প্ৰথম দেখোঁতেই তাইক ভাল লাগি গৈছিল তাই জনা নাছিল সেই কাগজখন যে বিকাশে তাইক দিওঁ বুলি দিয়া নাছিল এনেকৈ দিন বাগৰি গ'ল আৰু এদিন আচলতে কি জানো না সিদিনা যে মানে চিঠিখন যে তুমি পালা সেই চিঠিখন আচলতে মই দেং বুলি দিয়া নাছিলো মানে কি হৈছে মই চানা ভাজা কিনিছিলো কিনাতে মই নাজানো চানা ভাজাৰ কাগজখনত যে সেনেকুৱা কিবা বাক্য লেখা আছে মোৰ লগৰ ল'ৰাটোৰ লগত এনেকৈ কলেজত যায় তাতে মানে ভাজাখিনি খাই জাষ্ট ফেলে দিছিলো কাগজখন তুমি পালা তুমি ভাবলা মই দিয়া বুলি কিন্তু মই তাতে লেখা নাই সেইগিলা ভুলতে হৈছে বুজিছ না কিন্তু এটা কথা হয় কাগজখন ভুলতে দাগিছিল
কিন্তু ভুলতে যি কিবা এটা ভাল হ'ব সেইটো মই ভবা নাছিলো মানে মানে এনেকৈ সিহঁতৰ ভুলক্ৰমে হ'লেও প্ৰেম হ'ল গমটো পালে কেনেকৈ প্ৰেম হ'ল কিন্তু এতিয়া জানো আহক পলাই কিয় আহিব লগা হ'ল তই কেনেকৈ ভাবি ললি মোৰ ছোৱালী তোৰ তাতে বিয়া দিম বুলি তোৰ আছে কি তোক চিনিয়ে পাওঁ না জানিয়ে পাওঁ মই হা তই মোৰ চোট লগাইছা আপিৰ বিয়াৰ প্ৰস্তাৱ লৈ হা গলতে নেদাওঁতে ওলো এই মুহূৰ্ততে ওলো হ'ব হ'লে যাম মই এখন ঘৰৰ পাই কিন্তু একদিন এখন ঘৰত মই যোৱা হিচাপেহে ঘুমাম কিন্তু যা মই দেখা পাম যা তই মোৰ আপিক নি দেখ মই বস্তু হেৰি হৈ কটাই ধমধমা কৰিম আৰু মই আপোনাক চেলেঞ্জ কৰি কৈছো আপোনাৰ আপিক যদি মই নিবা নৰো মই কটাই লাংটা হৈ যাম তোমাক যা হ'ব যা দেখা পাম যা তাৰ ঔকাত আছে কাটাৰ আইনাত চাই ল'বি একবাৰ তোৰ মুখখন যিহেতু সিহঁতক ভগৱানেই মিলাইছে বাপেকৰ বাধাই আৰু ক'ত কাম দিব কিন্তু এতিয়া ৰাস্তাত বাধা হৈ আছে পুলিচ দাস গাড়ী এখনো যাব নিদিব চব চেকিং কৰক হেল্ল' হেল্ল' চেত্ৰী ছাৰ কিবা ইনফৰমেশ্যন পালাক না মানে আমি গাড়ীবিলাক চেকিং কৰি আছো বৰ্তমান তেনেকুৱা সন্ধান একো পোৱা নাই পালে আপোনাক জনাই দিম দিয়ক কিবা এটা কৰক না মই গৈ আছো আপোনালোকে পালিয়ে মোক খবৰ দিব তাতে থাকক আপোনালোকে যাই পাবই দিয়ক ঠিক আছে কিবা ইনফৰমেশ্যন পালে আপোনাক জনাই দিম ঠিক আছে হয়